নমস্কাৰ, মোৰ নাম দেৱাশিষ দেউৰী। মই যোৱা বৰ্ষৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছিলোঁ ইন আছাম একাউণ্ট ছাৰ্ভিচ। আৰু এই বছৰৰ যোনটো সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ ফলাফল ঘোষণা কৰিলে অসম চৰকাৰৰ দ্বাৰা, তাত মই এজ এন ইনস্পেক্টিং অডিটৰ হিচাপে মই নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছোঁ ইন আছাম এডুকেশ্যন ছাৰ্ভিচ। আৰু মই এইটোৰ কাৰণে অসম চৰকাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ বহুত খন্তেক সময়ৰ ভিতৰতে অসম চৰকাৰৰ দ্বাৰা যোনটো মানে ফলাফল ঘোষণা কৰা হ'ল, সেইটো যথেষ্ট ভাল লগা হয়। আৰু এই পৰীক্ষাটোৰ APSC পৰীক্ষাটোৰ আণ্ডাৰত 3টা এক্সামছ কণ্ডাক্ট হয় APSCৰ দ্বাৰা। ফাৰ্ষ্টত প্ৰিলিমছ, তাৰপিছত মেইনছ আৰু ইণ্টাৰভিউ থাকে। প্ৰিলিমছটো কোৱালিফাইং হয় আৰু মেইনছটোৰ মাৰ্কছ আৰু ইণ্টাৰভিউৰ মাৰ্কছ এড হৈ কিনে ফাইনেল লিষ্টখন প্ৰিপেৰেশ্যন কৰা হয়। বিভিন্ন ধৰণৰ ছাবজেক্টছ ইয়াতে অধ্যয়ন কৰিব লাগে, যেনেকৈ এথিক্স, ইণ্টিগ্ৰিটি, আপোনাৰ পলিটি, হিষ্ট্ৰী, অসম হিষ্ট্ৰী আৰু বিভিন্ন ধৰণৰ ৱৰ্ল্ড হিষ্ট্ৰী, তেনেকুৱাকৈ প্ৰিপেৰেশ্যন কৰিব লাগে। আৰু আগন্তুক দিনলৈও মই এই পৰীক্ষাটোত সাফল্যতা লাভ কৰিম বুলি মই আশা ৰাখিছোঁ।